আপোনালোকেও আপোনালোকৰ ঘন ধুনিয়া চুলিকুচাত হেনা ইউজ কৰে নেকি? যদি কৰে আজি মই আপোনালোকক মোৰ ব্যক্তিগত মতামত দুটামান আপোনালোকক জনাম আৰু হেনাৰ বিষয়ে দুটা উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে মই আপোনালোকক জনাম। হেনা বহুতে ইউজ কৰে বিভিন্ন কাৰণত। কিছুমানে ইউজ কৰে যে ঘন কলা চুলিকুচা অকনমান কলাতকৈ অকনমান চুলিকুচা লাইট হওক হেতু কাৰণে ইউজ কৰে আৰু কিছুমানে ভাবে যে মোৰ চুলিকিডাল পকিছে, গে হেয়াৰ বেছি হৈছে, গতিকে মোৰ পকা চুলিকিডাল মই লুকুৱাবৰ কাৰণে হেনা ইউজ কৰো। আৰু বহুতে কয় যে কালাৰ ইউজ কৰি নকৰো কাৰণ কেমিকেল হয়, কেমিকেল ইউজ কৰিলে চুলিখিনি সৰিব, ফাটিব, বিভিন্ন সমস্যাই দেখা দিব, সেই কাৰণে তেওঁলোকে কালাৰ ইউজ কৰিবলৈ ভয় কৰে। আৰু তাৰে মাজৰ কিছুমানে ভাবে যে কালাৰ ইউজ কৰাৰ লগে লগে আজি যদি মোৰ 20% চুলি পকিবলৈ আৰম্ভ কৰিছে, কালাৰ ইউজ কৰাৰ পিছত কিন্তু মোৰ হয়তো 50% হয়তো 70% চুলি পকিবলৈ আৰম্ভ কৰিব পাৰে। গতিকে হেনাটো যেহেতুকে নেচাৰেল হয়, হেনা মেহেন্দি যিবোৰ জেতুকা পাতৰ ৰসও লগাই কিছুমানে, জেতুকা পাতটো পিচি লয়, সেইবোৰ নেচাৰেল বস্তু হয়, চুলিৰ কাৰণে উপকাৰী হয়, উপকাৰী হ'ব পাৰে। কিন্তু হেনাই আমাৰ চুলিকুচা এক্সেস ড্ৰাই কৰি দিয়ে, খুব বেছি ড্ৰাই কৰে। যদি আপুনি আপোনাৰ চুলিকুচা কলা, আপুনি ৰংটো অকণমান পাতল কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি হেনা ইউজ কৰিব পাৰে। কিন্তু আপুনি তেতিয়া কি কৰিব লাগিব, ইউজ কৰাৰ পিছত আপুনি অইলিং কৰিব লাগিব, সালফেট ফ্ৰী শ্যাম্পু ইউজ কৰিব লাগিব, কণ্ডিশ্যনিং কৰিব লাগিব আৰু মাহত আপুনি এবাৰকৈ হ'লেও হেয়াৰ স্পা কৰিবই লাগিব। তেতিয়াহে আপোনাৰ চুলিখিনি মেইনটেইন হৈ থাকিব, আপুনি বিচৰা ধৰণে ৰিজাল্টটো হেনাৰ পৰা আপুনি পাব। দ্বিতীয়টো কথা হৈছে যিসকলে বগা চুলিখিনি হাইড কৰিবৰ কাৰণে হেনা ইউজ কৰে, ভয় কৰে যে কালাৰত খুব বেছি কেমিকেল থাকে, কালাৰ ইউজ কৰিলে চুলিখিনি বেয়া হ'ব, মই মেহেন্দিকে ইউজ কৰোঁ, জেতুকাত পাত পিচি মই লগাই দিওঁ, তেতিয়াহ'লে মোৰ পকা চুলিকেইডাল ঠাক খাব অলপ হ'লেও। কিন্তু এইটো আচলতে মোৰ ব্যক্তিগত মন্তব্য। যিটো ইয়াৰ আগত মই ক'লোঁ যে চুলি ড্ৰাই কৰে হেনাই, যি ডক্টৰসকলেও এইটো ছাজেষ্ট কৰে যে আপোনালোকে হেনাৰ পৰা সদায় অকণমান বিৰত থাকিব যদি আপোনালোকে মেইনটেইন কৰিব নোৱাৰে। আৰু সেইটো বাৰু ক'লোঁ। আৰু এইটো হৈছে সম্পূৰ্ণ মোৰ ব্যক্তিগত কথা যে আমি যেতিয়া পকা চুলিখিনিত হেনা কৰোঁ, আমাৰ সেই পকা চুলিকেইডাল কিন্তু হয় ব্ৰাউন নহয় অৰেঞ্জ কালাৰ হৈ যায় আৰু আমাৰ অৰিজিনেল যিকেইডাল চুলি নাই পকা সেইকেইডাল কিন্তু কলাই হৈ থাকে। চিন্তা কৰিবচোন, যেতিয়া আমি পকা চুলি এডালত হেনা কৰি দিম বা জেতুকা পাত লগাম, তেতিয়া সেই পকা চুলিডাল বগাৰ পৰা কি হ'ব, ব্ৰাউন ৰঙৰ বা কমলা ৰঙৰ হ'ব, অৰেঞ্জ হ'ব নহ'লে ব্ৰাউন হ'ব আৰু কলাখিনি কলাই থাকিব, অকণমান ৰ'দত গ'লে চাইন কৰিব আপোনাক। কিন্তু আমি আচলতে যেতিয়া অৰেঞ্জ মানে হেনা লগাই দিওঁ, মোৰ বোধেৰে মোৰ মানে চিন্তাধাৰাই কয় যে আচলতে আমি মেহেন্দি লগালোঁ আমাৰ পকা চুলিকেইডাল হাইড কৰিবৰ কাৰণে, কিন্তু ইনডাইৰেক্টলি কিন্তু আমি বেছি হাইলাইটহে কৰিলোঁ। অৰেঞ্জ কৰাৰ লগে লগে অৰেঞ্জ ৰঙৰ, বগা, কলা বিভিন্নটা ৰং দেখি চুলিকেইডাল দেখিবলৈ বেয়া লাগে। যদি কালাৰ ইউজ কৰিবলৈ আপোনালোকৰ ভয় লাগে, তেতিয়াহ'লে কেমিকেল ফ্ৰী কালাৰো পোৱা যায়। ডক্টৰেও ছাজেষ্ট কৰে খুব ধুনীয়া ধুনীয়া হেয়াৰ কালাৰ, যিটো আপোনালোকৰ স্কেল্পৰ কোনো প্ৰব্লেম নহয় বা হেয়াৰ ফল নহয়, ড্ৰাই নহয়, ডেমেজ নহয়, তেনেকুৱা ধৰণৰো কালাৰ পায়। আৰু যদি মই এইটো কোৱা নাই যে একেবাৰে হেনা ইউজ নকৰিব, যদি আপোনাৰ চুলি পকা নাই আপুনি ইউজ কৰক, কিন্তু তাক মেইনটেইন বহুত ধুনীয়াকৈ কৰক। আৰু যদি বেছি পকিছে, আপোনাৰ যদি বয়স খুব বেছি হোৱা নাই, আপুনি ইয়ং হৈ আছে, তেতিয়াহ'লে পৰাপক্ষত সেই হেনাটো যদি আপোনালোকে বন্ধ কৰি এমনা ফ্ৰী হেয়াৰ কালাৰ ইউজ কৰে বা আপুনি প্ৰফেশ্যনেল পাৰ্লাৰত গৈ ইউজ কৰিবলৈ যদি ভয় কৰিছে, আপুনি ডক্টৰৰ পৰা ছাজেষ্ট কৰি আয়ুৰ্বেদিক হেয়াৰ কালাৰ বা অন্য ধৰণৰ যিবোৰ হেয়াৰে আমাৰ চুলিৰ কাৰণে ক্ষতি নকৰে, তেনেকুৱা ধৰণৰ হেয়াৰ কালাৰো আপোনালোকে ইউজ কৰিব পাৰে। এইটো মোৰ ব্যক্তিগত মতামত। আপোনালোকে বাৰু যিসকলে ইউজ কৰিছে এবাৰ মোক জনাবচোন যে পকা চুলিত আমি যেতিয়া হেনা লগাওঁ আচলতে আমি কালাৰটো হাইলাইট কৰোঁ নে হাইড কৰোঁ। মোৰ বোধেৰে মোৰ ব্যক্তিগত মতামত যে আমি হাইলাইট বেছি কৰোঁ। গতিকে যদি পাৰে কম বয়সত আপোনালোকে হাইলাইট নকৰি সেই বস্তুটো ব্লক কৰিবলৈ মানে ইকুৱেল এটা কালাৰ দিবৰ কাৰণে চেষ্টা কৰিব। আশা কৰোঁ আপোনালোকৰ ভাল লাগিল ভিডিঅ'টো চাই। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ প্ৰফাইলটো ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব। থেংক ইউ।